হাই গাইজ, আজি অলপ শীতল বনাব ওলাইছোঁ। এইটো আপোনালোকে শীতল চিনি পায়নে? শীতল বুলি কয় আমাৰ দেশী ভাষাত। এয়া কোনে কোনে চিনি পায় শীতল? এইটো শুকান মাছেৰে বনায় আৰু ইয়াতে মানা কচু দিয়ে, কচু ঠাৰি দিয়ে আৰু এনেকৈ বনায়। মই ভালকৈ নাজানো। এইটো মানে দেশী এটা ৰেচিপি হয় ধুবুৰী জিলাৰ। সেইখিনি শীতলখিনি গুড়া কৰি লৈছোঁ আৰু এয়া নহৰু লৈছোঁ, জলকীয়া আৰু এইটো হয় চ'দা, খোৱা চ'দা আৰু অকণমান নিমখ লৈছোঁ। জলকীয়াখিনি অলপ বটি ল'ব লাগিব। আজি এনে অকণমান বনাই চাইছোঁ পাৰোঁনে নাই, আৰু এদিন ভালকৈ বনাব লাগিব। আজি বনালোঁ অকণমান হৈ গৈছে আৰু অলপ বেছিকৈ বনাব লাগিব। এয়া নহৰু লৈছোঁ, মানে একেলগে নবটো, জলকীয়াখিনি আগত বটিম। বহুত দিন পিছত পটাত বটিব লৈছোঁ, এনেতো মিক্সিতে কৰা হয়। তাৰমানে এই জলকীয়াটো মানে বেছি পিহিব নালাগে, আধা পিহা হ'ব লাগে। এনেকুৱা আধা পিহা হ'ব লাগে। এয়া হৈ গ'ল। বেছি মিহিকৈও দিব পাৰে কোনোবাই দিয়ে, বেছি মিহিকৈ পিহি। এতিয়া নহৰুখিনি বটিম। নাই আৰু বটি আছোঁ, আৰু অলপ লাগিব। হ'ব আৰু বেছি বটিব নালাগে। এতিয়া নহৰুখিনি অলপ থেতালি ল'ব লাগিব। এনেকুৱা যিকোনো তৰকাৰী যদি পটাত পিহি পেলাই বনোৱা হয় বহুত টেষ্ট হয়। মিক্সিত সোনকালে হয়, কিন্তু শিলপতাত যদি বটি পেলাই তৰকাৰী বনাই বহুত টেষ্টি হয়। আপোনালোকে চাই থাকক কেনেকৈ বনাই আছোঁ। কেৰাহীটো বহাই দিলোঁ। তেল গৰম হ'লে তাতে জলকীয়া আৰু নহৰুখিনি দি দিম। আগতে এই শীতলখিনি অলপ গুড়া কৰি ল'ব লাগিব। প্ৰথমতে শীতলখিনি কিছুমানে পুৰি লোৱাৰ পিছত গুড়া কৰে, কিন্তু মই আজি পুৰা নাই, ডাইৰেক্ট গৰম তেলত দিম। অলপ পুৰি পেলাইও গুড়া কৰিলেও হয়, সেইটো আকৌ বেলেগ টেষ্ট হ'ব। শীতল বনালে কেতিয়াবা পানী ঢিলাও থাকে, কেতিয়াবা শুকাই দিয়ে। মই আজি শুকানকৈ বনাম। তেল লৈছোঁ,
তেল অকণমান বেছিকৈ ল'ব লাগে। হিদলত কিন্তু পিঁয়াজ দিব নালাগে আৰু হালধি মছলা আদা এইবিলাক দিব নালাগে, মছলা একো দিব নালাগে। অকল যিকেইটা সামগ্ৰী দেখালোঁ, জলকীয়া, নহৰু, নিমখ আৰু চ'দা। হিদলখিনি তেলত এনেকৈ দি দিলোঁ। জুইটো কমাই দি লাৰিছোঁ, নহ'লে আৰু পুৰি যাব বেছিকৈ। তাতে নহৰু আৰু জলকীয়াখিনি দি দিছোঁ। দি পেলাই ঘনে ঘনে লৰাই থাকিব লাগে, নহ'লে তলত লাগি যাব। এনেকৈ লৰাই থাকিব লাগিব। 5-7 মিনিটমান লৰাই থাকিলে হ'ল কম জুইত। এতিয়া নিমখ দিছোঁ। নিমখটো সোৱাদ অনুসৰি দিলে হ'ল। বা নিমখ বেছি খায় বা কম খায়। অলপ লাগি ধৰিব ধৰিছে, গতিকে ইয়াতে আধা কাপ পানী দিয়া হ'ব। আৰু হিদলৰ যিখিনি গুটি গুটি আছে সেইখিনি ভাঙি দিব লাগে। তাতে আধা দিম, অলপ পানী দিছোঁ, অলপ লৰাই দিম। এইটো পানী শুকাই যাব লাগিব। শুকোৱাৰ পিছত আকৌ পানী দিব লাগিব। লৰাই অকণমান শুকাব লাগিব। হিদলখিনিৰ মাজত এটা গুটি থাকিয়ে গৈছে, এইটো অলপ গলাই দি আছোঁ, ভাঙি দি আছোঁ। এতিয়া অলপ লৰাই থাকিব লাগিব এনেকৈ। দেখি খাওঁ খাওঁ লাগিছেনে, বহুত ধুনীয়া এটা চেণ্ট ওলাইছে। হিদল বনালে মানে বাহিৰলৈকে চেণ্ট গুচি যায় যে কিবা বনাই আছে, হিদল বনাই আছে বুলি। বহুত ধুনীয়া এটা চেণ্ট ওলায়। ইয়াতে মই অলপ শুকাব ধৰিছে। ইয়াতে এতিয়া দিম, চ'দাখিনি দি দিলোঁ। চ'দাখিনি দিয়াৰ লগে লগে চাওকচোন ফেন উঠি গৈছে। অলপ এনেকৈ ফেনা উঠি যায়, মানে কাৰ্বন ডাই অক্সাইড গেছ ফৰ্ম হৈছে। ইয়াতে এতিয়া 1 কাপ পানী দি পেলাই লৰাই দিব লাগিব। 1 কাপৰ অলপ বেছিয়ে দিছোঁ, 1 কাপ আধা দিছোঁ। সিজিব লাগিব, বস্তুখিনি গলিব লাগিব যে। চাওক কিমান ফেন উঠিছে। এতিয়া মই ঢাকনিটো মাৰি দিম। ঢাকনিটো মাৰি জুই কমাই দিব লাগে। চাওকচোন উতলি একদম ওলাই পৰি যাব ধৰিছিলে। ঢাকনিটো খুলি দিলোঁ আৰু অলপ সময় এনেকৈ লৰাই থাকিব লাগিব। কিছুমানে এনেকৈ ঢিলা হিচাপতো খায়। মই অলপ শুকুৱাই দিম, ভাল নালাগিব।
এতিয়া অকণমান ভাত বহাই দিলোঁ, কাৰণ গৰম ভাতৰ লগত শীতল হ'লে আৰু একো নালাগে। একো বেলেগ চব্জি আজি বনোৱা নাই, এই শীতল আৰু গৰম ভাতে খাম। এনেকৈ আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে। শীতলটো কেনেকৈ বনাই গম পায়, যেতিয়া সৰু মাছবিলাক কুটি ৰ'দত শুকাব লাগে। শুকোৱাৰ পিছত উৰণ আছে যে উৰাল হওক মিক্সি হওক যিকোনো শুকান মাছটো গুড়া কৰি লয়। গুড়া কৰাৰ পিছত তাতে এই ডাঙৰ ডাঙৰ যে কচুটো যে থাকে, মানা কচু বুলি কয়, এইটো ঠাৰি কাটি টুকুৰা কৰি আকৌ সেই গুড়া মাছৰ গুড়িৰ লগত আকৌ উৰাল মাৰিব লাগে। মাৰি তাতকৈ অকণমান চূণ দিয়ে, চ'দাও দিয়ে নেকি, মই ভালকৈ নাজানো। তাৰপিছত লাডু বনাই পেলাই ৰ'দত আকৌ শুকুৱাই থৈ দিয়ে, প্ৰিজাৰ্ভ কৰি থৈ দিয়ে। বহুদিন পিছত মাজে মাজে এনেকৈ বনাই খায়। তাৰমানে মাছ সংৰক্ষণৰ এইটো পদ্ধতি। যেতিয়া বহুত মাছ মাৰে তেতিয়া এই সৰু মাছবিলাক এনেকৈ শীতল বনাই থৈ দিয়ে। আমাৰ ধুবুৰী জিলাৰ এই গোৱালপাৰীয়া দেশী ৰেচিপি এইটো এনেকৈ বনাই, এইটো ইয়াত প্ৰিয় খাদ্য। আমাৰ ইয়াৰ মানুহবোৰে এইটো প্ৰায়ে বনাই খাই বহুত ভাল পায়। এয়া শুকাই আহিব ধৰিছে। ইয়াৰ আগতো নমাব পাৰে, কিন্তু এনেকুৱা হ'লে তেল এৰি দিলে তেতিয়া নমালে বেছি ভাল লাগে। এনেকুৱা টাইপৰ হ'ব। অকণমান হ'লে হৈ যায়, যিহেতু বহুত জ্বলা দিয়া হয়, জ্বলা নিমখ থাকে। অকণমান হ'লেই ভাত খোৱা হৈ যায়। গতিকে এতিয়া মোৰ ভাতো হৈ গ'ল, হুইচেল মাৰিছে ভাত। অলপ পিছত আৰু গৰম ভাতৰ লগত খাম। অকণমান টেষ্ট কৰি চাওঁ, নিমখ বেছি হ'ল নেকি, নাই ঠিকে আছে। এয়া ভাতো হৈ গ'ল। এই কুকাৰৰ ৰবৰডাল খুলি থাকে সদায়।